ক্লাছ 10 সায়েন্সৰ এনচিইআৰটি বায়োলজিৰ অন্য এটা ইম্পৰ্টেণ্ট পাৰ্ট হিউমেন ডাইজেষ্টিভ চিষ্টেম। যোনটো হিউমেন ডাইজেষ্টিভ চিষ্টেম আছে, অৰ্থাৎ আমাৰ যোনটো পাচন প্ৰণালী, এইটোৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায়। এই পাচনটো কেনেকৈ হয়, যে আমি জানো যে আমাৰ খাদ্যবিলাক জটিল অৱস্থাত থাকে। খাদ্য যেতিয়া আমি খাওঁ, খোৱাৰ সময়ত মুখগহ্বৰত দাঁতৰ সহায়ত খাদ্যবস্তুবিলাক জটিল অৱস্থাৰ পৰা প্ৰথমে গুৰি হয় সৰল অৱস্থালৈ। তাৰে পিছত আমাৰ মুখৰ ভিতৰত এনেকুৱাকৈ দুটা গ্ল্যাণ্ড থাকে, গ্ৰন্থি দুটা থাকে, যাক চেলাইভা বুলি কয়, অৰ্থাৎ লালতি গ্ৰন্থি। এই লালতি গ্ৰন্থিৰ পৰা কিছুমান এনজাইম ৰিলিজ হয়, উৎসেচক কিছুমান ৰিলিজ হয়। তাৰ ভিতৰত এমাইলেজে কি কৰে, আমি যিবিলাক খাদ্য খাওঁ এই খাদ্যবিলাকত থকা যিটো শ্বেতসাৰ অংশ থাকে তাক ভাঙি সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে। আৰু এই এমাইলেজতে, এই লালতি গ্ৰন্থিতে দুটা আৰু এনজাইম ৰিলিজ হয়, এটা মিউচিন আৰু এটা লাইচোজাইম। মিউচিনে কি কৰে, খাদ্যবস্তুটো পিছল কৰে, আৰু লাইচোজাইমে কিবা বীজাণু যায় তাক ধ্বংস কৰে, এনেকুৱা এনেকৈ। তাৰপিছত খাদ্যবস্তু আমাৰ গ্ৰাহনলী হৈ এটা নিৰ্দিষ্ট গতি এটা থাকে, সেইটো পেৰিষ্টেলিক গতি বুলি কয়। এই গ্ৰাহনলী হৈ খাদ্যবিলাক এনেকৈ যাই পেলাই তোমাৰ এতে যাতে লাগি নধৰে পিছল কৰিলে মিউচিনে, আৰু এইবিলাক ফ্লেক্সিবলৰ দৰে, মানে নিজ বহল হেৰি হ'ব পাৰে, আৰু এনেকুৱা খাদ্য যাতে লাগি নধৰে। তাৰপিছত যেতিয়া পাকস্থলীত পৰে, পাকস্থলীত আমাৰ ইয়াত পৰাৰ লগে লগে পাকস্থলীৰ বেৰৰ পৰা কিছুমান এনজাইম ৰিলিজ হয়। এনজাইমবিলাক এতে পেপচিন নামৰ এটা এনজাইম থাকে, আৰু এতে হাইড্ৰক্লৰিক এচিডো ৰিলিজ হয়। সেইকাৰণে আমাৰ তাৰমানে পাকস্থলীৰ যিটো গঠন, এই গঠনটো আম্লিক ধৰ্মীয় হয়। এই যিবিলাক HCl ৰিলিজ হয়, HClয়ে পেপচিনৰ কাৰ্যটো অলপ বেছি তীব্ৰ কৰি দিয়ে, যাতে খাদ্যবস্তু আৰু সহজে হজম হয়, এনেকুৱাকৈ। আৰু পাকস্থলীত HClয়ে কি কৰে, এই আৰু খাদ্যবস্তুৰ লগত যোৱা বীজাণুৰ লগত অলপ ফাইট কৰে, এনেকুৱা। বাকী পেপচিনৰ কাৰ্যটো বহুত স্পীড কৰে। পেপচিনে কি কৰে, খাদ্যবস্তুৰ লগত যোৱা প্ৰটিন অংশক ভাঙি প্ৰটিয়াজ আৰু পেপটনলৈ ৰূপান্তৰ কৰে। প্ৰটিয়াজ আৰু পেপটনলৈ, মানে প্ৰটিনৰে দুটা সৰু পাৰ্ট। তাৰপিছত খাদ্যবস্তু এনেকুৱাকৈ পাক লৈ পেলাই যেতিয়া যায়, আমাৰ ইয়াতে এটা গ্ৰন্থি এটা থাকে, অগ্নাশয় গ্ৰন্থি, পেটৰ খুব তলতে। অগ্নাশয় গ্ৰন্থিত তোমাৰ দুটা এনজাইম থাকে, লাইপেজ আৰু ট্ৰিপচিন। লাইপেজে আমাৰ খাদ্যত যিবিলাক চৰ্বিজাতীয় বস্তু যায়, ধৰা আমি যিবিলাক চৰ্বি টাইপৰ বস্তু খাওঁ, সেই চৰ্বি টাইপৰ বস্তুগিলা কি কৰে, সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰে। আৰু ট্ৰিপচিনটোৱে এই প্ৰটিনৰ অংশটো যি আছিল, বাকী থকা অংশটো, সেইখিনিক ডাইজেষ্ট কৰে। তাৰপিছত আমাৰ লিভাৰ, এইটোতো সকলোতছে ডাঙৰ অৰ্গেন বুলি কয়, আৰু এইটো বহুত ইম্পৰ্টেণ্ট পাৰ্ট। লিভাৰৰ পৰা কিছুমান পিত্তৰস কিছুমান এই লিভাৰৰ পৰা ৰিলিজ হৈ পেলাই তোমাৰ ক্ষুদ্ৰান্তত পৰে, আৰু খাদ্যবস্তুবিলাকৰ কি কৰে, চৰ্বি অংশক ইমালচিফিকেশ্যন ঘটায়, মানে সৰু সৰু টুকুৰা কিছুমান ভাগ কৰি দিয়ে। তাৰে পিছত যেতিয়া খাদ্যবস্তু পাকস্থলীৰ ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে, ক্ষুদ্ৰান্তৰ ভিতৰত কিছুমানটো নিজা ৰস থাকে, আৰু এগলা ৰস যায় তাতেই পৰে। এনেকুৱা খাদ্যবস্তুটো হজম হোৱাৰ সময়ত ক্ষুদ্ৰান্তৰ বেৰত কিছুমান তাৰমানে আঙুলিৰ দৰে কিছুমান প্ৰবৰ্ধক কিছুমান থাকে, তাক ভিলাই বুলি কয়। এই ভিলাইবিলাকে কি কৰে, খাদ্যবস্তুৰ পৰা যিবিলাক সৰল অৱস্থালৈ গৈছে, ধৰা কাৰ্বহাইড্ৰেটটো তোমাৰ যাই গ্লুক'জ হ'ব, প্ৰটিনটো যাই এমিনো এচিড হ'ব হজম হৈ, চৰ্বিটো যাই ফেটি এচিড হ'ব। এগলা কি কৰে, সেই ভিলাইৰ দ্বাৰা, মানে ৰক্তকেশিকাৰ দ্বাৰা তেজলৈ মানে লৈ যায়, শোষণ কৰি লৈ যায়। এনেকৈ তেজে আৰু আমাৰ দেহ চাৰিওফালে পৰিবহণ কৰে। তাৰপিছত এই ক্ষুদ্ৰান্তৰ পৰা খাদ্যবস্তুবিলাক যেতিয়া যায়, বৃহদন্তত প্ৰৱেশ কৰে, বৃহদন্তত আৰু পানীটো শোষণ হৈ যোৱাৰ পিছত যিখিনি আৰু অপদাৰ্থ থাকে মল হিচাপে ত্যাগ হয়। এনেদৰে আমাৰ দেহত তাৰমানে ডাইজেষ্টিভ চিষ্টেমটো চলি থাকে, অৰ্থাৎ যিটো আমাৰ হজম প্ৰক্ৰিয়া আছে। ইয়াৰ ইম্পৰ্টেণ্ট বহুত কুৱেশ্যন আহিব পাৰে, এই গোটেইকেইটাৰ উৎসেচককেইটাৰ কাম কিবিলাক আহিব পাৰে, কোনটো গ্ৰন্থিত কি উৎসেচক থাকে, বা ইয়াতে পিত্তৰস ক'ত পৰে, পিত্তৰসে কি কৰে, তাৰপিছত
ক্ষুদ্ৰান্তৰ বেৰত কি থাকে, ক্ষুদ্ৰান্তৰ ভিলাই কেনেকৈ সহায় কৰে হজমত, এনেকুৱাকৈ বহুত পাৰ্ট কুৱেশ্যন হ'ব পাৰে, MCQ হ'ব পাৰে। তাৰপিছত চিত্ৰটোৰো কিছুমান এইবাৰ যদি আঁকিবও নেদে চিম্বলিক কৰি দিব, এইটো কি, এইটো X দিব, এইটো Y দিব, এনেকুৱাকৈ এইগিলাখনৰ পৰা কুৱেশ্যন হ'ব পাৰে 2 এটা।